প্ৰিয় সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে জানিছে যে 2026-ৰ যি আসন্ন বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, আমাৰ নৱগঠিত চমুৰীয়া বিধানসভা সমষ্টিত বিশেষকৈ স্থানীয় প্ৰাৰ্থী AIUDF দলৰ মনোনীত প্ৰাৰ্থী ইমদাদ হুছেইন ডাঙৰীয়াৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা চমুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত সৰ্বস্তৰৰ মানুহৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাইছে। বিভিন্ন ঠাইৰ পৰা AIUDF দলত যোগদান কৰিবলৈ আৰু বিশেষকৈ স্থানীয় যুৱ নেতা ইমদাদ হুছেইন ডাঙৰীয়াক সমৰ্থন কৰিবলৈ শ শ ৰাইজ, হাজাৰ হাজাৰ ৰাইজ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আজিৰ এই সংবাদমেলৰ মুখ্য উদ্দেশ্যটো হৈছে যে কাইলৈ দিনৰ 1 বজাত কাইলৈ দিনৰ 12 বজাত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত AIUDF দলৰ মনোনীত প্ৰাৰ্থী ইমদাদ হুছেইন ডাঙৰীয়াৰ নিৰ্বাচন প্ৰচাৰৰ বাবে এক বিশাল জনসভাৰ আয়োজন কৰা হৈছে। আৰু উক্ত বিশাল জনসভাত উপস্থিত থাকিব AIUDF প্ৰধান হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, আৰু তেখেতৰ লগত উপস্থিত থাকিব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত উজলি অহা কেইবাগৰাকীও বিশিষ্ট বৰেণ্য ব্যক্তিসকল। আৰু আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি নৱগঠিত চমুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধাৰ ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যিসকল ৰাইজে স্থানীয় প্ৰাৰ্থী ইমদাদ হুছেইনক অতদিনে সমৰ্থন আগবঢ়াই আহিছে আৰু AIUDF দলৰ পক্ষত তেওঁলোকে মাত মাতি আহিছে, তেখেতসকলক বিভিন্ন প্ৰান্তৰ পৰা শিলডল ভাঙি যাতে অহাকালি যি সভা অনুষ্ঠিত হ'ব গৰৈমাৰী টাউন ক্লাবত, সেই জনসভা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব হেলিকপ্টাৰ যোগে পদাৰ্পণ কৰিব। গতিকে তেখেতৰ সেই বিশাল জনসভাত উপস্থিত থাকি AIUDF দলৰ স্থানীয় মনোনীত প্ৰাৰ্থী ইমদাদ হুছেইন ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ।